নমস্কাৰ, মই সাংবাদিক পংকজ আপোনাক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকালাৰ আন্তৰিকতাৰে স্বাগতম জনাই এই মুহূৰ্তত পুনৰ ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা এটা পথ দুৰ্ঘটনাৰ খবৰ লৈ আনিছোঁ। গতিকে চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। সবিশেষ তথ্য দিয়াৰ পূৰ্বে ক'ব বিচাৰিছোঁ, যদিহে আপোনালোকে অনাগত সময়ত মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকাৰ জৰিয়তে বিভিন্ন দিশৰ খা খবৰসমূহ জানিব বিচাৰে বা চাব বিচাৰে, তেন্তে ছাবস্ক্ৰাইব কৰি থৈ দিব পাৰে মোৰ ইউটিউব চেনেল পংকজ লিমকা, ফ'ল' কৰি থৈ দিব পাৰে মোৰ ফেচবুক পেজ পংকজ লিমকা। তো পথ দুৰ্ঘটনাৰ এতিয়া হটস্পট হিচাপে চিহ্নিত হৈছে গোৱালপাৰা জিলাৰ এটা প্ৰান্ত, কিয়নো ধাৰাবাহিকভাৱে সেই প্ৰান্তত সংঘটিত হৈ আহিছে এটাৰ পিছত এটাকৈ পথ দুৰ্ঘটনা। আৰু এই যি অঞ্চল সেয়া হৈছে গোৱালপাৰা জিলাৰ ৰংজিলা আৰক্ষী থানাৰ অন্তৰ্গত কাছাদল। স্ক্ৰীণত আপোনালোকে প্ৰত্যক্ষ কৰি আছে কালী মন্দিৰটো, যিটো কালী মন্দিৰ বৃহৎ আকাৰৰ এটা কালী মন্দিৰ আছে, আপোনালোকে সকলোৱে জানে কাছাদলত। সেই কালী মন্দিৰৰ ওচৰে পাজৰে এটাৰ পিছত এটাকৈ পথ দুৰ্ঘটনা সংঘটিত হৈ আছে বিগত কেইবাদিনৰ পৰা। আৰু এনেধৰণৰ উদ্বেগজনক ঘটনা সংঘটিত হৈ থকাৰ মাজতে পুনৰবাৰ কাছাদলত ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হ'ল এই পথ দুৰ্ঘটনাটি। মুখামুখি সংঘৰ্ষ হ'ল দুখনকৈ বাহনৰ, নেক্সন আৰু XUV 300 বাহনৰ মাজত মুখামুখি সংঘৰ্ষ হোৱা পৰিলক্ষিত হ'ল কাছাদলত। স্ক্ৰীণত তাৰে কিছু দৃশ্যাংশ মুহূৰ্তত প্ৰত্যক্ষ কৰি আছে। আৰু দেখিবলৈ পোৱা গৈছে যে যিহেতু ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সম্প্ৰসাৰণ কৰাৰ বাবে কামসমূহ চলি আছে, যাৰ পৰিপ্ৰেক্ষিতত এতিয়া যি দুয়োকাষ সেই দুয়োকাষ ঠেক হৈ আহিছে, কিন্তু একাংশ যান বাহনৰ যি গতি সেই গতি কিন্তু কম হোৱা নাই, যাৰ পৰিপ্ৰেক্ষিততে এই ধৰণৰ পথ দুৰ্ঘটনাসমূহ সংঘটিত হৈ থকা পৰিলক্ষিত হৈ আহিছে। আৰু এনে প্ৰেক্ষাপটতে পুনৰবাৰ আজি কিছু সময় পূৰ্বে সংঘটিত হোৱা পৰিলক্ষিত হ'ল এই ভয়ংকৰ পথ দুৰ্ঘটনাটি। গোৱালপাৰা দিশে গৈ থকা AS01 FW 6321 নম্বৰৰ XUV 300 যিখন বাহন আছে, সেই বাহনখন গোৱালপাৰা দিশে গৈ আছিল। আৰু গোৱালপাৰা দিশৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা AS17N770 নেক্সন বাহনখনৰ মুখামুখি সংঘৰ্ষ হয়। এই ভয়ংকৰ পথ দুৰ্ঘটনাৰ পৰিপ্ৰেক্ষিতত অৱশ্যে কোনো লোক নিহত হোৱা নাই, সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা পৰিছে দুয়োখন বাহনত থকা চালক তথা আৰোহী। আৰু ঘটনাৰ খবৰ পোৱা মাত্ৰকে ঘটনাস্থলীত উপস্থিত হয় ৰংজিলা আৰক্ষী থানাৰ অধীনস্থ যি দৰংগিৰি আৰক্ষী চকী আছে, সেই দৰংগিৰি আৰক্ষী চকীৰ IC তেওঁলোকে তাত উপস্থিত হয় আৰু তেওঁলোকে দুয়োখন বাহন উদ্ধাৰ কৰি ইতিমধ্যে থানালৈ লৈ আনিছে। তাৰ পিছত এনেকুৱা পথ দুৰ্ঘটনা সংঘটিত হৈ থকাৰ মাজতে কাছাদলত পুনৰ সংঘটিত হ'ল এই পথ দুৰ্ঘটনাটি।